আজি এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ পাঠ নম্বৰ 12 আগতে নিজে নিকাহ এই কবিতাত থকা যিমানখিনি পাঠভিত্তিক প্ৰশ্ন আছে মই সকলোবিলাক কৰি দিবলৈ ওলাইছো। আশা কৰিছো তোমালোকে এই ভিডিঅ'টো শেষলৈকে ভালদৰে মনোযোগেৰে চাবা। এতিয়া চোৱা, এইটো এটা তিনি সৰু কবিতা লিখিছিল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। গতিকে তোমালোকে প্ৰথমে এই কবিতাটো ভালদৰে পঢ়িবা আৰু ইয়াৰ কথাখিনি বুজিবলৈ যত্ন কৰিবা। এতিয়া আমাক প্ৰথম প্ৰশ্নটো কি দিছে চোৱা, পদ্ধতি শুদ্ধ উচ্চাৰণে পঢ়া। আশা কৰিছো তোমালোকে সকলোৱে পদ্ধতি ভালদৰে পঢ়িব পাৰিবা। আৰু নেক্সট তাৰ তলতে আমাক কৈছে পদ্ধতি আবৃত্তি কৰা। এতিয়া চোৱা, পদ্ধতি পঢ়া আৰু আবৃত্তি কৰাৰ মাজত অলপ পাৰ্থক্য আছে। গতিকে তোমালোকে কেনেকৈ কবিতা এটা আবৃত্তি কৰিব লাগে সেই কথাটো নিশ্চয় শিকিছা। গতিকে এই পদ্ধতি আবৃত্তি কৰিবলৈ শিকিবা। ইয়াৰ এতিয়া যিখিনি প্ৰশ্ন আছে সৰু সৰু প্ৰশ্ন আমি সেইখিনি প্ৰথমে আৰম্ভ কৰো। এতিয়া ক নম্বৰ প্ৰশ্নটো কৈছে পদ্ধতিৰ ৰচক কোন। গতিকে আমাৰ ইয়াত দিয়ে দিছে, এই উত্তৰটো তোমালোকে এই ধৰণে লিখিবা, পদ্ধতিৰ ৰচক হল অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপিছত খ নম্বৰ কৈছে কবিয়ে আনক ধৰাৰ আগতে নিজকে কি হবলৈ কৈছে। গতিকে তোমালোকে যেতিয়া পঢ়িবা তাৰ মাজতে সেই সকলোখিনি প্ৰশ্নৰ উত্তৰ পাই যাবা। ইয়াৰ উত্তৰটো এনেকুৱা হব যে কবিয়ে আনক ধৰাৰ আগতে নিজকে নিকা হবলৈ কৈছে। গ নম্বৰ কবিৰ মতে নিজক নিকা কৰিবলৈ হলে কি কি কৰিব লাগে। ইয়াৰ উত্তৰটো হব কবিৰ মতে নিজক নিকা কৰিবলৈ হলে নিজৰ হিয়া মনৰ মলি ধুই পখালি লব লাগে। তাৰপিছত ঘ নম্বৰ কৈছে কবিৰ মতে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে। ইয়াৰ উত্তৰটো এই ধৰণৰ হব কবিৰ মতে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা কথা কব লাগে। গতিকে এই চাৰিটা প্ৰশ্ন অতি চমু প্ৰশ্ন মই তোমালোকক কৰাই দিছো, তোমালোকে নিজৰ নিজৰ বহীত লিখি লব পাৰিবা। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ বলা। তাৰপিছত কৈছে যে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰৰ অভিধানত চাই শিকো আহা। আমাক চাৰিটা সৰু সৰু শব্দ দি দিছে আৰু তাৰ অৰ্থবিলাক আমাক অভিধান, যিটো ইংৰাজী ডিকচনেৰী বুলি কয়, আৰু তোমালোকৰ পাঠটোৰ শেষৰ ফালে কিছুমান শব্দ সম্ভাৰ থাকে, তাৰ মাজত আছে সেইবিলাকৰ অৰ্থ বিচাৰি উলিয়াই লিখিব কৈছে। আমি শব্দকেইটা চাওঁচোন বলা কি কি আছে। ইয়াতে নিকা, পখালি, দৃঢ়তা আৰু আত্মিক, এইকেইটা মই তোমালোকক কৰাই দিছো, তোমালোকে এই ধৰণে লিখিবা। নিকা, নিকা মানে হল পৰিষ্কাৰ বা নিৰ্মল। পখালি, পানীৰ দ্বাৰা চাফাকৈ ধুই দিয়া। দৃঢ়তা, কঠিনতা, অলৰ ওচৰ গুণ। আত্মিক, ইজনে ইজনৰ মনৰ বা আত্মাৰ ওচৰ চপা। গতিকে এইকেইটা মই কৰিছো, তোমালোকে কৰি লব পাৰিবা। তাৰপিছত প্ৰশ্নটো হল কবিৰ মতে জীৱনত কেনেকৈ ধন সোণ জমা কৰিব পাৰি লিখা। কবিতাটো তোমালোকে পঢ়িলেই বুজি পাবা। ইয়াৰ উত্তৰটো এই ধৰণে হব কবিৰ মতে নিজৰ হিয়া মনৰ মলি ধুই পখালি নিকা হৈ সদায় সঁচা কথা কৈ সত্য কথাত নিজৰ স্থিতি সলনি নকৰাকৈ দৃঢ়তাৰে ৰলেহে জীৱনত ধন সোণ জমা কৰিব পাৰি। গতিকে এই উত্তৰটো এই ধৰণে লিখিলেই হৈ যাব। নেক্সট আছে পদ্য কেইপাখি বুজাই লিখা। ইয়াতে চোৱা, আমাক পদ্যটোৰ পৰা কেইলানমান উঠাই দিছে। ক আৰু খ দুটা প্ৰশ্ন আছে ইয়াতে। প্ৰথম প্ৰশ্নটো ক নম্বৰত যিটো আছে সেইটো হৈছে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। গতিকে এই কথাটো এনেকুৱা হব যে উত্তৰটো এই ধৰণে লিখিবা, নিজৰ হিয়া মনৰ মলি ধুই পখালি ল মানে হল নিজৰ অন্তৰ বা মনৰ কপটতা, ঈৰ্ষা, বেয়া মনোভাৱ আদি পৰিহাৰ কৰা। চমুকে লিখিবা। নেক্সট খ নম্বৰ আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। এইটো মই তোমালোকক এই ধৰণে লিখাই দিছো। উত্তৰটো এই ধৰণে লিখিবা, আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক মানে হল আমি আনক সঁচা কথা কবলৈ কোৱাৰ আগতে নিজে সঁচা কথা কব লাগিব। গতিকে দুইটা ক আৰু খ উত্তৰ এই ধৰণে লিখিবা। আমি পৰৱৰ্তী প্ৰশ্নটো লওঁ বলা। এতিয়া নেক্সট হৈছে যে পদ্ধতি গদ্য ৰূপত কোৱা আৰু লিখা। আমাৰ এই যিটো সৰু কবিতা দিছে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখা কবিতা, তো এই তাক এই পদ্যটো আমাক গদ্য আকাৰে লিখিব কৈছে। মই লিখাই দিছো, তোমালোকে এই ধৰণে লিখি লব পাৰিবা যে কবিয়ে কবিতাটোৰ আৰম্ভণিতে আনক ধোৱাৰ আগতে নিজকে নিকা হবলৈ আৰু নিজৰ অন্তৰ বা মনৰ মলি, কপটতা, ঈৰ্ষা, বেয়া মনোভাৱ আদি পৰিহাৰ কৰিবলৈ কৈছে। কবিতাটোত কবিয়ে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা কথা কবলৈ আৰু সত্য কথাত নিজৰ স্থিতি সলনি নকৰাকৈ দৃঢ়তাৰে থিয় দিবলৈ কৈছে। কবিৰ মতে এনে কৰিলেহে মানুহৰ জীৱনত খোৱা লোৱা কোৱা ৰোৱা আদি সকলোখিনি ঠিক হব আৰু জীৱন জুৰি ধন সোণ আত্মীয় স্বজন আদিৰে ভৰি পৰিব। গতিকে কবিতাটো যদিও সৰু যথেষ্ট তাৎপৰ্যপূৰ্ণ কথা কবিয়ে কৈছে। মই তোমালোকক এই ধৰণে লিখাই দিছো, তোমালোকে এইটো এই ধৰণে লিখিব পাৰিবা। পিছৰ প্ৰশ্নটো চাওঁ বলা। এতিয়া চোৱা, ইয়াত কি দিছে, আত্মিক শব্দটোত তন্ময় তুম যুক্তাক্ষৰটো আছে, যুক্তাক্ষৰটো ভাঙি চাওঁ আহা। এই তন্ময় তুমত কি আছে, তযুগ্ম, তাৰমানে কি কৰিছে তয় মই, এই যুক্তাক্ষৰটো হৈছে তয় মই তুম। গতিকে আমাক লাষ্টত তলৰ ফালে এটা আমাক প্ৰশ্ন সুধিছে যে এনেধৰণৰ ম যোগ হোৱা 5টা যুক্তাক্ষৰ
লিখি প্ৰত্যেকৰে দুটাকৈ শব্দ লিখা তাৰ মানে যি যি আখৰৰ লগত ম যোগ হৈ যুক্তাক্ষৰ সৃষ্টি কৰে তেনেকুৱা আমাক কেইটামান যুক্তাক্ষৰ লিখিব কৈছে 5টা লিখিব কৈছে আৰু প্ৰত্যেকৰে দুটাকৈ শব্দ লিখিব কৈছে মই তোমালোকক লিখাই দিছো সেইকেইটা তোমালোকে এই ধৰণে লিখি পেলাবা মই তোমালোকক ক নম্বৰ কি দিছো ন যোগ ম এই ধৰণে লিখিবা সন্মান সন্মিলন খটো গ যোগ ম কৈছো যুগ্ম বাগ্মী গটো ল যোগ ম গুল্ম বাল্মীকি ঘটো কৈছো দ যোগ ম পদ্ম সদ্ম তাৰ পিছত অংগটো হল হ যোগ ম ব্ৰহ্মপুত্ৰ ব্ৰহ্মা এই ধৰণে মৰ লগত বিভিন্ন আখৰ লগ লাগি বিভিন্ন ধৰণৰ যুক্তাক্ষৰ সৃষ্টি হয় তোমালোকে কিতাপত পায়ে থাকা গতিকে মই এই ধৰণে 5টা যুক্তাক্ষৰ হাজি দিছো মৰ লগত যোগ হোৱা আৰু এই যুক্তাক্ষৰ কিতাপ থকা দুটাকৈ শব্দবোৰ লিখি দিছো তোমালোকে এই ধৰণে লিখি ল'ব পাৰিবা এতিয়া চোৱা জানো হা ইয়াতে তোমালোক কিছুমান অসমীয়া ব্যাকৰণৰ কথা কৈছে ইয়াত অনুগা কাক বোলে সেই কথাটো বুজাবলৈ যত্ন কৰিছে এই কথা তোমালোকে নিজে পঢ়িবা আৰু পঢ়িলে তোমালোকে বুজিবা গতিকে মই এইখিনি গোটেইখিনি তোমালোকক লাইন বাই লাইন কৰি দিব বিচৰা নাই মই পিছৰ প্ৰশ্নটোলৈ গৈছো এতিয়া চোৱা ইয়াত তোমালোকক গা আৰু খা ক্ৰিয়াপদ কেইটা অনুগাত বিভক্তি যোগ কৰি নিত্য বৰ্তমান আৰু ভৱিষ্যৎ কালৰ ৰূপত লিখিব কৈছে মই তোমালোকক এই তালিকাখন তৈয়াৰ কৰি দিছো তোমালোকে চাই তালিকাখন লিখি লবা গতিকে মই গোটেই তালিকাখন লাইন বাই লাইন পঢ়ি দিব বিচৰা নাই কাৰণ এনে কৰিলে ভিডিওটো অলপ দীঘলীয়া হৈ যায় তোমালোকে হয় ভিডিওটো পজ কৰি বা স্ক্ৰিনশ্বট মাৰি মই যেনেকে বনাই দিছো তোমালোকে তোমালোকৰ বহিখিনি কপি কৰি ল'ব পাৰিবা ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁচোন বলা নেক্সট প্ৰশ্নটো হল তলৰ শব্দ কেইটাৰে বাক্য ৰচনা কৰা আমাক ইয়াত 4টা শব্দ দিছে হিয়া মন ধুই পখালি দিহতা নিকা আৰু এইকেইটা আমাক কৈছে একোটা বাক্য সাজিবলৈ কৈছে মই তোমালোকক সৰু সৰু কিছুমান বাক্য সাজি দিছো তোমালোকে এইকেইটা চাই কৰিব পাৰিবা নহলে এইকেইটা উদাহৰণ হিচাপে লৈ তোমালোকে তোমালোকৰ ফালৰ পৰা নিজৰ বাক্য সাজিবলৈ চেষ্টা কৰিবা এতিয়া চোৱা হিয়া মন মানুহৰ হিয়া মন পৰিষ্কাৰ হ'ব লাগে খ নম্বৰ ধুই পখালি ৰিমাই কাপোৰবোৰ ধুই পখালি লৈছে গ নম্বৰ দিহতা মনৰ দিহতা থাকিলেহে সফলতা লাভ কৰিব পাৰি খ নম্বৰ নিকা ৰবিনে তাৰ কোঠাটো নিকাকৈ ৰাখিছে তিনি সমু বাক্য উজু বাক্য তোমালোকে সাজিবলৈ চেষ্টা কৰিবা তাৰ পিছত হল পিছৰ প্ৰশ্নটো কি তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা আমাক কেইটামান শব্দ দিছে তাৰ বিপৰীতটো লিখিব লাগে শব্দকেইটা হল সত্য নিজৰ জমা আত্মীয় নিকা গতিকে মই এইকেইটাই কৰি দিছো সত্যৰ বিপৰীতটো হৈছে অসত্য নিজৰ তাৰ বিপৰীত হৈছে আনৰ জমাৰ বিপৰীত হল খৰচ আত্মীয়ৰ বিপৰীত হল অনাত্মীয় আৰু নিকাৰ বিপৰীত হৈছে লেতেৰা নেক্সট প্ৰশ্ন এতিয়া চা ইয়াতে জ্ঞান সম্প্ৰসাৰণ বুলি দিছে ইয়াতে আমাক এটা সিচুৱেচন দিছে প্ৰশ্ন দিছে হেতু কি যে তোমাৰ মনটো ভালে ৰাখিবলৈ কি কি কাম কৰিবা দলত আলোচনা কৰি লিখা ব্যক্তিগত দি দিছে আমি আমাৰ যেতিয়া মন বেয়া থাকে আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো গতে কি কাম কৰিলে তোমালোকৰ মন ভাল হ'ব সেই কথাটো তোমালোকক দলত আলোচনা কৰিব দিছে মই কেইটামান উদাহৰণস্বৰূপে দেখাই দিছো তোমালোকে এইকেইটা লিখি ল'ব পাৰা বা তোমালোকে তোমালোকৰ মন বেয়া হলে কি কি কাম কৰিলে তোমালোকৰ মন ভাল হয় তোমালোকে নিজৰ ফালৰ পৰা লিখিবলৈ চেষ্টা কৰিবা মই উত্তৰটো এই ধৰণে লিখাই দিছো যে আমি আমাৰ মনটো ভালে ৰাখিবলৈ বিভিন্ন কাম কৰিব পাৰো যেনে ক নম্বৰ নিজৰ ভাল লগা গান শুনিব পাৰো খ নম্বৰ নিজৰ পছন্দৰ সিনেমা চাব পাৰো গ নম্বৰ বন্ধুবৰ্গৰ সৈতে কথা পাতিব খেলা ধূলা কৰিব পাৰো ঘ নম্বৰ ফুৰিবলৈ যাব পাৰো ধ্যান কৰিব পাৰো ছ প্ৰাৰ্থনা কৰিব পাৰো এতিয়া চোৱা প্ৰত্যেকৰে মন বেয়া হলে কি কৰিলে ভাল হ'ব হয়তো কামৰ ধৰণটো বেলেগ বেলেগ হ'ব তোমালোকে এইটাই লিখিব লাগিব বুলি কোনো ধৰণৰ কথা নহয় তোমালোকে যি কৰিলে তোমালোকৰ মন ভাল লাগিব পাৰে সেইকেইটাই লিখিবা মই জাস্ট এটা উদাহৰণ দেখাই দিছো পিছৰ প্ৰশ্নটো চাওঁ এতিয়া চোৱা ইয়াতে তোমালোকে এটা কবিতা দিছে ইয়াতে কি দিছে চোৱা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাটো আবৃত্তি কৰিবলৈ শিকা ভাঙিব লাগিব শিল এটা এটা বৰ ধুনীয়া কবিতা গতিকে তোমালোকে এইটো আবৃত্তি কৰিবলৈ শিকিবা চাই গতিকে এইটো মই তোমালোকলৈ এৰিলো এতিয়া পিছৰ কিটো প্ৰশ্ন কৰিবলৈ আমি সেইটো চাওঁচোন বলা এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁচোন বলা ইয়াতে আমাক কি কৈছে চোৱা কেতিয়াবা তুমি এৰাব নোৱাৰা পৰিস্থিতি বাধ্য হৈ মিছা কথা ক'বলগীয়া হ'ব পাৰে তেনে পৰিস্থিতিৰ বিষয়ে কোৱা আৰু লিখা যে এতিয়া এনেইতো আমি সদায় সঁচা কথাই ক'ব লাগে কিন্তু কেতিয়াবা আমাৰ জীৱনত প্ৰত্যেকৰে জীৱন এনেকুৱা পৰিস্থিতি আহে কেতিয়াবা মিছা কথা ক'বলৈ বাধ্য হওঁ যে তোমালোকৰো জীৱনত যদি এনেকুৱা পৰিস্থিতি আহিছে তেনেকুৱা তাৰ বিষয়ে এটা ঘটনা বৰ্ণনা কৰিবলৈ কৈছে গতিকে এইটো তোমালোকে নিজেই লিখিবা মই জাস্ট এটা উদাহৰণ হিচাপে লিখাই দিছো গতিকে ইয়াৰ উত্তৰটো মই এই ধৰণে দিছো তোমালোকে
তোমালোকৰ জীৱনত যদি এনেকুৱা পৰিস্থিতি পৰিছে তোমালোকে উত্তৰটো নিজে লিখিবলৈ চেষ্টা কৰিবা এতিয়া মই লিখা কথাখিনি এনেধৰণে লিখিছো যে ঘটনাটো মই ৪ৰ্থ শ্ৰেণীত পঢ়ি থাকোতেই ঘটা তেতিয়া মই নতুনকৈ চাইকেল চলাবলৈ শিকিছো এদিন বন্ধৰ দিনত দুপৰীয়া ঘৰত আনে গম নোপোৱাকৈ দাদাৰ চাইকেলখন উলিয়াই ৰাস্তা পালৈগৈ দুৰ্ভাগ্যক্ৰমে বাটত গৰু এটাই অগা দেৱা কৰি দিয়াৰ ফলত মই চাইকেলৰ পৰা পৰি গলো আৰু আঁঠু আৰু হাতত বেয়াকৈ আঘাত পালো যেনে তেনে ঘৰলৈ আহি চাইকেলখন আগৰ ঠাইত থৈ মনে মনে সোমালোগৈ পিছত হাত ভৰি আঘাতবোৰ দেখি মায়ে কি হল বুলি প্ৰশ্ন কৰাত মাৰ হাতৰ পৰা পিটন আৰু গালি খোৱাৰ ভয়ত চোতালত পিছলি পৰিলো বুলি মিছা মাতিলো গতিকে এই ঘটনাত মই কি কৈছো যে কিহৰ কাৰণে মিছা মাতিব লগা হল মাৰ পৰা গালি আৰু মাৰ খোৱাৰ ভয়ত মিছা মাতিবলগীয়া হল গতিকে তোমালোকে তোমালোকৰ পৰিস্থিতি বৰ্ণনা কৰি এই উত্তৰটো লিখিবা এতিয়া পিছৰ প্ৰশ্নটো চাওঁচোন বোলা কি কৰিব দিছে এতিয়া চোৱা কবিয়ে কৈছে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল হিয়া মনৰ মলি কেনেকৈ আঁতৰাব পাৰি সেই বিষয়ে তলত আলোচনা কৰি কোৱা আৰু লিখা এতিয়া এই প্ৰশ্নৰ উত্তৰ মই তোমালোকক এই ধৰণে কৰাই দিছো তোমালোকে এইটো লিখি লবা ইয়াৰ উত্তৰটো এই ধৰণে হ'ব যে হিয়া মনৰ মলি আঁতৰাবলৈ আমি বিভিন্ন কাম কৰিব পাৰো সেইবিলাক হ'ল ক নম্বৰ সদায় সৎ চিন্তা কৰিব লাগে খ নম্বৰ সদায় সৎ সংগত থাকিব লাগে গ নম্বৰ মনৰ ভিতৰত থকা কপটতা ঈৰ্ষা ঘৃণা আদি ভাৱ পৰিহাৰ কৰিব লাগে ঘ নম্বৰ ঠেক বা সংকীৰ্ণ চিন্তাধাৰা ত্যাগ কৰিব লাগে ঙ নম্বৰ সদায় সত্য কথা ক'ব লাগে প্ৰথম চ ভাল কিতাপ পত্ৰ মহৎ লোকৰ বাণী মহৎ লোকৰ জীৱনী আদি অধ্যয়ন কৰিব লাগে দ্বিতীয় চ ধ্যান প্ৰাৰ্থনা আদি কৰিব লাগে গতিকে আমি ভাল চিন্তা বা নিজৰ অন্তৰখন কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰো তাৰ বিষয়ে আমি লিখিব কৈছিলে সেইটো তোমালোকক মই ধৰণে লিখাই দিছো গতিকে তোমালোকে এইটো এই ধৰণে লিখি লব পাৰিবা নেক্সট আমাৰ কি কৈছে চাওঁচোন বোলা এতিয়া চোৱা আমাক ইয়াতে প্ৰকল্প দিছে যে কি দিছে তোমালোকৰ বিদ্যালয় আৰু ওচৰৰ অঞ্চলত থকা বিভিন্ন ভাষা ভাষী লোকৰ মাজত কেনেকৈ মিলাপ্ৰীতি গঢ় লৈ উঠিছে বৰ্ণনা কৰি টুকা প্ৰস্তুত কৰা সম্ভৱ হলে কাম কাজৰ ফটো সংগ্ৰহ কৰি সংযোগ কৰিবা এতিয়া কি কৈছে যে তোমালোকৰ বিদ্যালয়ৰ ওচৰত যদি বেলেগ ভাষা কোনোবা হিন্দী কোৱা বঙালী কোৱা নেপালী কোৱা এনেকুৱা যদি কোনোবা অন্যান্য ভাষা কোৱা লোক আছে আৰু তেওঁলোকৰ মাজত আমাৰ সম্পৰ্কটো কেনেকুৱা বা তোমালোকৰ সম্পৰ্কটো কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে সেই বিষয়ে আমাক এটা টুকা লিখিব কৈছে এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক কৰাই দিছো উদাহৰণস্বৰূপে তোমালোকে লিখি লবা তোমালোকৰ ওচৰত যদি তেনেকুৱা কোনোবা অন্য ভাষা কোৱা লোক আছে তেওঁলোকৰ আৰু তোমালোকৰ মাজত কেনেকুৱা আত্মীয় বা সম্বন্ধ আছে সেই কথাটো তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা মই উত্তৰটো এই ধৰণে লিখাইছো আমাৰ বিদ্যালয়ৰ ওচৰতে কেইঘৰমান বিহাৰী সম্প্ৰদায়ৰ হিন্দী ভাষী 3 ঘৰ নেপালী ভাষী 2 ঘৰ বড়ো ভাষী আৰু এঘৰ চাকৰি সূত্ৰে তামিলনাডুৰ পৰা অহা তামিল ভাষী লোক আছে তেওঁলোকে আমাৰ স্থানীয় অসমীয়া ভাষী লোকসকলৰ সৈতে মিলাপ্ৰীতিৰে বসবাস কৰিছে তেওঁলোকে আমাৰ অসমীয়া ভাষাটো শিকিবলৈ যত্ন কৰিছে আৰু আমাৰ লগত ভঙা ভঙা অসমীয়াতে কথা পাতিবলৈ চেষ্টা কৰে বিহু আদিৰ দৰে আমাৰ জাতীয় উৎসৱবিলাকত তেওঁলোকেও আমাৰ সমভাগী হয় আনন্দ কৰে বাট পথ পানী যোগান আদিৰ দৰে স্থানীয় সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত তেওঁলোকেও সমানে আমাৰ লগত আগবাঢ়ি ওলাই আহে গতিকে এইটো মই তোমালোকক উদাহৰণস্বৰূপে এই ধৰণে লিখাই দিছো তোমালোকে তোমালোকৰ পৰিস্থিতি অনুযায়ী এই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিবা এতিয়া পিছৰ প্ৰশ্নটো চাওঁচোন বোলা আমাক কি দিছে তোমালোকৰ বিদ্যালয় আৰু ওচৰ অঞ্চলত বিভিন্ন ভাষা কোৱা লোক আছে সেই ভাষাবোৰৰ এখন তালিকা প্ৰস্তুত কৰা প্ৰতিটো ভাষাৰে 10টাকৈ শব্দ তলৰ তালিকাত লিখা গতিকে তোমালোকক তলত এখন তালিকা লিখিব দিছে তাত কি কৈছে যে অঞ্চলৰ নাম আৰু ভাষাৰ নাম আৰু শব্দ এইটো মই তোমালোকক উদাহৰণস্বৰূপে এই তালিকাখন কৰাই দিছো তোমালোকে এই ধৰণে লিখিবা আৰু যদি এই তালিকাখনৰ বাহিৰত তোমালোকৰ অঞ্চলত অন্য ভাষা কোৱা লোক আছে গতিকে সেই কি ভাষা কয় আৰু সেই ভাষাৰ অন্তত 10টা শব্দ তোমালোকে নিজে সংগ্ৰহ কৰি লিখিবলৈ যত্ন কৰিবা ঠিক আছে গতিকে এই ভিডিঅটো যেতিয়া মই তোমালোকক আজি এই পাঠটোৰ যিমানখিনি পাঠভিত্তিক প্ৰশ্ন দিছিলে গোটেইখিনিয়ে মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছো গতিকে আশা কৰিছো তোমালোকে ভিডিঅটো চাই উপকৃত হ'বা মোৰ ভিডিঅ'বিলাক চাই থাকিবা শ্বেয়াৰ কৰিবা ধন্যবাদ